তুমি হে ইটো জমেটো মাৰো না নামাৰো এ কলি হ'ব নেকি এ বিগ ফ্ৰেণ্ড বঢ়িয়া এতিয়া কি কৰি আছা এতে আমাৰ এতে ৰিসেপশন চলিছে দাদাৰ কেমেৰা ৰিক্ৰুটমেণ্ট দেখোন নহয় এই দাদাৰ লগত দাদাৰ ধৰি দিব লাগে মানে তাতে ধৰি এই দিছে বঢ়িয়া ভাল কাম কৰিছা তোমাৰ ঘৰটো ক'ত মই আমাৰ কৃষ্ণনগৰৰ ফালে ঘৰ নেকি ইয়াতে থাকো মানে তোমাৰ স্কেনাৰটো দিবচোন এবাৰ এই চাব গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই আহিছোঁ ৰেপিড' মাৰবে আজি এটা কৰিম ইউনিক চেলেঞ্জ মানে কাষ্টমাৰৰ পৰা এক্সট্ৰা পইচা চাৰ্জ কৰিম তাকো মানে ডাইৰেক্ট নহয় ইনডাইৰেক্টলি কাৰণ ডাইৰেক্ট খুজিব মোৰ দম নাই আপোনালোকে জানে ইনডাইৰেক্টলি খুজিম মানে যোনটো এমাউণ্ট দেখুৱেই ৰেপিড' বা উবেৰত সেইটো এমাউণ্ট মানে কাষ্টমাৰে ডাইৰেক্ট দেখা পাব আৰু পাই পেলাই মই কাষ্টমাৰক ক'ম কি আপুনি যি দিয়ে দিয়ক মানে কিছুমান ভাল মানুহ আছে যি এক্সট্ৰা দিয়ে এনেকৈ আৰু অলপমান ট্ৰাই কৰিম মানে নতুন কনচেপ্ট মানে নতুনকৈ সাহস কৰি পেলাই কৰিব ট্ৰাই কৰিছোঁ আজি মই মাৰি লৈছোঁ মাথাত ৰুমাল কাৰণটো গমেই বেছি এইটো হৈছে মোৰ পুৰণা হেলমেট যিটো হেলমেটত মই মোৰ GoPro ছেটআপটো লগাই লৈছোঁ যিটো নেকি মই যোৱাকালি কিনিছিলোঁ যোৱাকালি কিনা GoPro মানে এই নতুন হেলমেটটোত লগাব দিগদাৰ মানে জেগা নাই এইগিলা কাটি কুটি অৱস্থা বেয়া কিন্তু মানে মালটো ফিটিং নহয় ভালকৈ আৰু এই ডিষ্টেঞ্চটো কম সেইকাৰণে সেই ডাঙৰটো কাম নাই এতিয়া সৰু মাল এটা অৰ্ডাৰ দিছোঁ আঠা মাৰা সেইটো যেতিয়ালৈকে আহে মানে ফ্লিপকাৰ্টত আহোঁতে অলপ টাইম লাগিব 2-3 দিন এই যেতিয়ালৈকে এইটো হেলমেটেৰে কাম চলাম নতুন হেলমেটটো কাষ্টমাৰক পিন্ধাই দিম আৰু মই এতিয়া ওলাওঁ আৰু এইটো হৈছে মোৰ নতুন বেগ যিটো নেকি আগতে একবাৰ দেখিছিলোঁ বহুতে মোক লিংকুৰ কথা কৈছিলে লিংক লাগে বোলে এইটো ছিংগল ষ্ট্ৰেপে দিয়ে মানে এক চাইডৰ পৰা এই দেখে আছোঁ ৰ'ব 1 ছেকেণ্ড এই চাওক এডালেই মাল দুডাল নাই ছিংগল পিচ এনেকৈ বঢ়িয়াকৈ হন্দি পাৰ কৰি লওঁ এইটো দিছ ইজ দ্য ষ্টাইল এই দীঘল হৈ গ'ল ফিটাডাল এইটো ষ্টাইলত ল'ব লাগে এইটো বেগত যদি আপোনালোকক লিংক লাগে ভিউ প্ৰডাক্ট বুলি অপশ্যন আছে মই লিংকটো বহাই দিম আপোনালোকে চাই ল'ব দাম কিমান বা লৈছিল পাহিলোঁ নহয় এই 380 মান লৈছিল চাগে 380 360 কিবা এনেকুৱা কিবা লৈছিল দেখ এতিয়া বঢ়িয়াকৈ ৰেপিডটো অন কৰি দিওঁ আৰু বঢ়িয়াকৈ মই চাহ পানী খাই লৈ ভাৰত মাতা দি পেলাই ৰেডি আৰু এইখন ভাৰত মাতা আৰু বঢ়িয়াকৈ চাহ পানী খাই ভিডিঅ' পাব্লিক কৰি আজৰি হ'লো জাষ্ট এতিয়া বৰ্তমান টাইম হৈছে 12:53 আৰু ৰাতি মই চাগে 12-1 বজাত ৰেপিড' মাৰিম আৰু মোক অলপ পইচাও লগা আছে 3 তাৰিখে মোৰ আছে ইনষ্টলমেণ্ট অলপমান টানা টানি চলি আছে আৰু সেইকাৰণে ৰেপিডত ছাবস্ক্ৰিপশ্যন লোৱা আছে টেনশ্যন নাই আজা ভাই আজা এই আপডেট আহিছে দেখ লগ পাই আছোঁ প্ৰথম কাষ্টমাৰত আৰু GoPro শ্বটত অ'কে মানে GoProটো লগাই লৈছোঁ যিহেতু ইউজটো কৰিবই লাগিব না ফাইনেলি গাইজ আই হেভ মাই ফাৰ্ষ্ট ৰাইড আই গট মাই ফাৰ্ষ্ট ৰাইড এতিয়া কাষ্টমাৰটো পিক আপ কৰিব আহিছোঁ স্মিতা ৰাইট OTP 1702 ओके देखिए 5.3 किलोमीटर जब लगे हाँ पेन नहीं होगा क्या? हाँ फाइन कटेगा ना हाँ फाइन शॉर्टकट से निकल जाना, शॉर्टकट तो यहाँ पे नहीं है जरूरत तो आना ही पड़ेगा फ्लाईओवर होकर निकल जाना। वो तो उससे पहले ट्रैफिक सिग्नल है ना कॉमर्स पॉइंट पे हाँ अभी अच्छा भी लग रहा है ना चलो कोई ना आपको जाना कहाँ पे फिजिक्स वाला, हाँ फिजिक्स वाला, हाँ ठीक है चलो हाँ सिटी सेंटर पे। हाँ हाँ पता है चलो ले दो क्या ठीक है लेकिन ट्रैफिक भी बहुत है ना चलो गाइस एकदम फुल स्पीड जाओ मैं फिर गाइस ट्रैफिक जाम फसी हेली आई चलो लोकेशन आइको नहीं घंटे मिस कर रहा है ना 35 টাকা होगा 3.5 किलोमीटर ड्रॉप আছে ইমান লোৱাটো টেনশ্যন নহয় গাড়ী যাব দিলে মোক দামী গাড়ীখন আজিকালি কাট মাৰিব ভাল কাৰণ সিহঁতে মই কৰে না ৰখি যায় হা এই না ये হচ্ছে ফিজিক্স वाला सारा किमान देखा से चाह लो 56 दिखा है ऑनलाइन लेगा ना ये लो 56 दिखा है मैम
हाँ, मैं यूट्यूबर हूँ। रैपिडो का जो राइड होता है वो वीडियो रिकॉर्ड करके यूट्यूब पे डालता हूँ। आपको कोई प्रॉब्लम तो नहीं होगा ना? नहीं नहीं कोई थैंक यू। ठीक है। छेड़ा तो नहीं आएगा। चेहरा वैसे वो क्या बोलते हैं इसको, उतरते वक्त दिखा होगा शायद। वैसे कोई इशू नहीं होना चाहिए, नॉर्मल ब्लॉगिंग है बस, कैजुअल। গাইছ পইচা খুজিবতো বাৰু সাহস নহ'ল, কাৰণ মানুহটো অলপ স্পীডত আছে। এই দেৰি হৈছে বোলে, সেইকাৰণে পইচাৰ কথা কোৱা নহ'ল। পইচাৰ কথা মানে কি আৰু এক্সট্ৰা কথা কোৱা নহ'ল আৰু। উপায় নাই বাৰু, এইটো ৰাইড গেল। নেক্সট ৰাইডত চেষ্টা কৰিম। কেইটকা পাওঁ বৰ্তমান আছোঁ চিটি চেণ্টাৰৰ বেক চাইডত। লাগে ভাল ভাড়া লাগে নেকি চাওঁ। ভাল ভাড়া মানে কি আৰু 20 টকা 25 টকা হ'লে মানে মাৰিব ইচ্ছা নাযায় আৰু। 50 টকাৰ ওপৰত হ'লে মাৰিব পাৰি আৰু। লাগব না ভাল ভাড়া? এইটো যাম 350 টকা, 20 টকা এটা বাঢ়াই দিছে নাই। লোকেশনটোতে আছে একা। লোকেশনটো মানে কাষ্টমাৰটো পিছফালে আছে হয় না? হয় দেই, এই জাষ্ট পিছত মই ফোন কৰোঁ। এক ছেকেণ্ড, ফোনটো কৰি লওঁ। আপনি না OTP बताइए। 4266। 4266। ओके, बैठिए। 4.3 किलोमीटर যাব লাগব। হেমৰাবাৰীতে মজা। লোকেশন চিনি পাওঁ, পটাপট যাই পেলাই ড্ৰপ কৰি লওঁ নেকি? কাস্টমার যদি একদম পিছুর পড়ে না, বিরাট দিকদার হয়। মানে পুরো লড়ি থাকে গাড়িটা, আমার মানুষ আগে বই যাবে আগে, মানে হ্যাঁ মাঝে বই যাবে একদম পিছের দিকে বইলি ইঙ্কি ইঙ্কে লড়ি থাকে একদম সাপড়ো লাগে। 20 টাকা 85 টাকা ইফালে একবার টানে, সিফালে একবার টানে। এই জাস্ট লাইক ধানৰ বস্তা আৰু। ধানৰ বস্তা পিছফালে নদী যেনেকুৱা ফিল হয়, এই সেনেকুৱা ফিলিংছটো আহি যায় লগালগ। যে যাওঁ চিধা বৰ্তমান আছোঁ জোৰদত যাব লাগে। মই তোমাৰ ঢাৰাবাৰী ৰোড, মানে হয়তো কি পথ, খগেন মহন্ত পথ আছে নেকি, পায় সেনেকুৱা আছে মহন্ত। খগেন মহন্ত পথে হয় দি। হ্যাঁ থোড়া আগে, ঠিক আছে। মানে গাইছ লোকেশ্যন আহি পাইছিলোঁ এই হিচাপ। কাষ্টমাৰে অলপমান আগত যাব পাৰিছি, কিমান আগত যাব লাগে চাই লওঁ নেকি? চলো यहाँ पे। ओके ठीक है। ऑनलाइन है कैश? राइट कंप्लीट। हो गया, ये हो गया। हाँ ओके, थैंक यू। हाँ গাইছ ক'ব লগা নহ'ল, কষ্ট কৰিছে। মানে তোমাৰ 54 দেখাইছে, 60 দিছে। আহি গ'ল 60। দেখা পাইছি না? দেখা পাইছি না? ক'ব নোৱাৰোঁতে গোপ্ৰত কি ৰেকৰ্ড হৈ আছে মই নিজে এতিয়াক লাগি দেখা পোৱা নাই। আৰু মোৰ ইফালে 39 ৰুপিজ মাইনাছত লাগিলে। কিন্তু মই এতিয়া ৰিচাৰ্জ নকৰোঁ। কিমান পাৰোঁ এতিয়া কামে লওঁ, ৰাতিলৈকে ৰিচাৰ্জ কৰি দিম। যিমান কামানি হয় কিমান টেক্স দিব লাগে এতিয়া একবাৰত গম পাম। যোৱাকালি টেক্সখিনি মানে মই ৰাতিয়ে পে' কৰি থৈ দিছিলোঁ। 67 নে কিবা সেনেকুৱা, 69 কিবা সেনেকুৱা হৈছিল। চাওঁ আৰু আজিৰ দিনটোত কিমান টেক্স দিব লাগে, কাৰণ ছাবস্ক্ৰিপশ্যন লোৱা আছে, কমিশ্যন নাকাটে। 25% নহ'লে কাটলে হয়। গতিকে 299 দি ছাবস্ক্ৰিপশ্যন লৈছোঁ 300 টকা দি। গতিকে আৰু ওপৰত কিমান কাটে এতিয়া চাম না কি? গাইছ বৰ্তমান আছোঁ মই তোমাৰ এখন আগৰ ফ্লাইঅভাৰৰ ওপৰত, আৰু এটা ভাড়া লাগছি। মানে কাষ্টমাৰক পিক আপ কৰিব যাই আছোঁ। 1.4 কিলোমিটাৰ আছে ডিষ্টেঞ্চ। যাব কাষ্টমাৰটো গুৱাহাটী ইউনিভাৰ্চিটি, মানে জালুকবাৰী। মজা 130 টকা নে কিবা দেখাব বুলি কৈছে এপত। ৰেপিডত ভাড়া লাগছি, গতিকে এতিয়া যাম চিধা পিক আপ কৰোঁ। কি পইচা দিয়ে কি নেদে ক'ব নোৱাৰোঁ, কিন্তু জালুকবাৰীক লৈ গ'লে মোৰ এটা ভাল হ'ব। তাৰ পৰা যদি এটা ভাড়া পাই যাওঁ মোৰ ইনকামটো সোনকালে হৈ যাব। ইয়াৰ পৰা যাওঁতে 130 টকাই পালোঁ ধৰি লওক, তাৰ পৰা হয়তো যদি 100 মান টকা পাই যাওঁ 200 টকা বনিয়ে গ'ল। গাইছ বৰ্তমান মানে গোপ্ৰ দি ৰেকৰ্ডিং কৰি আছোঁ, কাৰণ মানে আইফোনটো উলিয়ালে আৰু ডাটা গিলে মিলত দিগদাৰ হয়। সেইকাৰণে আহি পাইছোঁ, কাষ্টমাৰটো পিক আপ কৰি চিধা তোমাৰ জালুকবাৰী। এইটো জালুকবাৰী লোকেশ্যন। মানে ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই, মানে নতুন নতুন না এইটো কেমেৰাত, সেইকাৰণে ছেটিংছ জিলা মিলোৱা নাই, কাৰণে খেলি মেলি হৈছে। আহি এটা নুমাইছোঁ 130 টকা পাইছোঁ, 115 টকা দেখাইছিল, 130 দিছে। এতিয়া এটা ভাড়া লাগছে ঘোঁৰা মাৰা, এই হকী ষ্টেডিয়াম ৰোডৰ ফালে। এই পিক আপ কৰিব যাব লাগে তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত। 231 টকা নে কিবা সেনেকুৱা দেখাইছে, ভাল এমাউণ্ট। মানে উবেৰ এপটোত লাগছে, এইটো উবেৰ এপত।
কাষ্টমাৰৰ নামটো কমল আছে, কিন্তু মানে কাষ্টমাৰটো হৈছে লেডিজ, কিন্তু বেলেগ বয়ফ্ৰেণ্ড বা তোমাৰ হাজবেণ্ড এনেকুৱা কিবা হ'ব চাগে। এতিয়া যাওঁ তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত পিক আপ কৰবা, আপোনালোকে মটো ব্লগিং চাওক। মানে ছেটআপটোৰ পৰা খুলি লৈছিলোঁ, এতিয়া আকৌ লগে লওঁ। চলো 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 বঢ়িয়া। সন্মুখত আছে তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটি, য'ত নেকি মই কোনোদিন পঢ়িব নাপালোঁ। ৰিগ্ৰেটো নাই বাৰু, ইচ্ছাও নাছিল ইমান ডাঙৰ কলেজত পঢ়াৰ, ইউনিভাৰ্চিটি এখন পঢ়াৰ। ৰেপিডো আছে পিক আপ। হাই 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 হাই, কিন্তু জনে পঢ়ছি কি লাকি মানুহ না। ঐ ভাই নাপালো দে, গৰীব মানুহ কি কৰবি। গৰীব নহয়, ইচ্ছা নাই একচুৱেলি, ভোট আছিলোঁ মানে কামচোৰ আছিলোঁ, পঢ়া বুলি ক'লি পলোৱা আছিলোঁ। মই আপোনালোকক সঁচা কথা কওঁ, ক্লাছ 9ৰ পৰা মোৰ লাইফটো চেঞ্জ হৈছে দেই। ক্লাছ 9ৰ আগত মই 50ৰ ভিতৰত 3, 2, 5, 10 এই নাম্বাৰ পোৱা মানুহ আছিলোঁ আৰু মানে এই হিচাপ পঢ়ো যে তোমাৰ 10ৰ ওপৰত নাযায়, 10 হাইচ 15 আৰু 50ৰ ভিতৰত হাইচ 15ৰ ওপৰত নাপাওঁৱে কোনোদিন। সেই টেলেণ্ট লৈ পেলাই যদি মই ইউনিভাৰ্চিটিত আহিলোঁ হয়, মোক চেণ্ডেল দি কোবাই পেলাই খেদিলে হয় আৰু। সেইকাৰণে ক্লাছ 9ৰ পিছত বাৰু মোক মাদাৰে প্ৰাইভেট মানে স্কুলত লগাই দিলে, শংকৰ মাধৱ এনেকৈ কৰৰাত আছে। শংকৰ মাধৱত দিয়াৰ পিছত মোৰ লাইফটো অকণমান চেঞ্জ হৈছে, অকণমান মানে ভালেখিনি হৈছে। তেতিয়াই মই যে অংক কৰিব শিকিছোঁ, ইংৰাজী মুখস্থ কৰিব শিকিছোঁ, তাৰে আগত একোৱে কৰা নাছিলোঁ। এইটো চাগে কাষ্টমাৰ ৰ এইটো নহয়, কমল বুলি আছে। আপুনি ৰেপিড' বুক কৰিছিল নেকি? উবেৰ কমল নাম আছে। 6445 6445 কমল অ'কে। নাম আহিছে, হা কমল নাম আহিছে। হয় ভিন্দৰ নাম আছে মোৰ। আছে ন, ঠিক আছে। তোমাৰটো দিছে দিয়া আৰু তিনটা লিখিছে। 18 কিলোমিটাৰ, যথেষ্ট দূৰ আছে দেই, যথেষ্ট। 18 কিলোমিটাৰ বোলো, মই ওচৰতে বুলি ভাবিছিলোঁ। 18 কিলোমিটাৰ হ'লে কম নহয়। ৰ'ব 1 ছেকেণ্ড, উঠি লওক। অঁ উঠক, হৈছে ন? এইফালে যাওঁ নেকি আগেদি ওলাই, নহ'লে ইফালে ইউ টাৰ্ণ ল'ব, আকৌ সিফালে যাব লাগিব। বাই বাই। যাই লওক। যাই আছোঁ বাৰু, কিন্তু এইটো বস্তু দেখাব চাওকচোন, এনেকৈ কোনে কোনে যাই বেছি কওকচোন। মইতো বহুত পাইছোঁ। চাংচাৰ স্কুলত পঢ়োঁতে পিছফালে ঘূৰি ওলমি যোৱাৰ যিটো মজা আছিল, চিট থাকিলেও মানে নবহোঁ। চিট থাকিলেও বহা নাযায় আৰু এনেকৈ ওলমি ওলমি যাওঁ। ইয়াতে ৰখা, এই ভিতৰত ৰখাই দিওঁ নেকি চাইডকে, গাড়ী ইফালে হাহাকাৰ লাগি যাব। বঢ়িয়া। অনলাইন মানে কেছ? অনলাইন ন? এইটো 232 টকা দেখাইছে, দিয়ক দি দিয়ক। 233 81 হে সত্যব্ৰত শৰ্মা। হয় বোন হয়। এ হয় হৈছে ন, দিয়ক, থেংক ইউ। থ্যাংক ইউ। হয় হয় গাইছ, বঢ়িয়াকৈ ড্ৰপ কৰি দিলোঁ কাষ্টমাৰক। 233 আছিল, 234 দিছি। বঢ়িয়া। 233 পইণ্ট কিবা মানে 86 নে কি আছিল পইচা, 234 দিছে মানে কটাই দিয়ে বুলিয়ে ক'ব পাৰি আৰু। কিবা পইচাত বেছিকৈ দিছে, টকাত দিয়া নাই, বুজি পাইছি না? এতিয়া ক'ত আছোঁ মই নিজেও ক'ব নোৱাৰোঁ। সেই বম ভিতৰত সোমাই আছোঁ, কি ৰাস্তা দি আনিছে ক'ব নোৱাৰোঁ। ইফালে ৰাস্তা দেখাই আনিছে মানে চব কাট কৰি ভগৱান জানে কয় আহিছোঁ। এতিয়া যাওঁ ইয়াৰ পৰা ভাড়া লাগে নেকি চাওঁ, ভাড়া লাগিলে ভাল, কিন্তু ভাড়া লাগিলে মই পুটুককৈ ওলাই যাব পাৰিম, নহ'লে গুগল মেপ চাই ওলাই যাব লাগিব। ক'ৰ গলিত সোমাইছে ঠিক নাই। এই চিনাকি লাগছি।
এবার সিরিয়া গেলে হকি স্টেডিয়াম রোড পাম একা হয় নি হকি স্টেডিয়াম রোডেদি ওলাই যাব পাৰিম চাওঁ বাৰু ভাড়া লাগে নেকি সেইটো ৰাস্তা চিনি পাইছোঁ কিন্তু আহা ডাইৰেকশ্যনটো বেলেগ হৈছে তোমাৰ এই বেহাৰবাৰী এই সোমাই পেলাই কয় গলি গলি এসে পাত্তা নাই আৰু পানী থকা ৰাস্তাই দি এই খৰালি মাহত খৰালি নে কি মাহ এইটো অকণমান মানে আৰু ঠাণ্ডাৰ দিনত পানী নাথাকে না কালা পাহাৰ যাব লাগে নাযাওঁ কালা পাহাৰ 59ত আহি পালো ৰুম মানে ঘটনাটো হৈছে কি কেলে কেব আছিল মানে কাষ্টমাৰ আহিছে কাষ্টমাৰক লগত লৈ পেলাই ৰুমত জেকেট নিব আহিছোঁ মানে এতিয়া জেকেটটো পিন্ধি লৈছোঁ না টেনশ্যন নাই বেগ চেগ গেলে খুলি থলোঁ এতিয়া আপোনালোক কাষ্টমাৰটো দেখাম বাৰু কথা নাই লেডিজ কাষ্টমাৰ এতিয়া ক'ৰবাত যাওঁ যাই পেলাই ড্ৰপ কৰোঁ মানে একে ৰাস্তাতে গৈছিল সেইকাৰণে মই বোলো পুটুককৈ লৈ যাওঁ এতিয়া আপোনালোকে মটৰ ব্লগিঙত চাওক বাকীখিনি মানে ব্লগিং কৰিব নোৱাৰোঁ ৰাস্তাটো শেষ হ'ল কাষ্টমাৰে গম পাব হেল্ল' 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 হা অঁ কাষ্টমাৰ ৰেপিড' হেল্ল' এইফালে যাম চিধা এফালে ক'ত যাব অঁ ওলাই যাব পাৰি জোৰত হৈ ওচৰতে নয়নপুৰ ৰাস্তাটোৱে আছে ওচৰত আগত হৈছে না ব'লা এতিয়া আৰু টেনশ্যন নাই ওতে কলেক্ট কেছ অনলাইনে মানে কেছ অনলাইন অনলাইন না এটা 75.3 okay okay yeah thank you তই গাখীৰ খোৱা কোন দিনৰ পৰা কৰিলি লাল চাহ হ'ব লাগে লাল চাহ হেল্ডি লাল চাহ এটা গাখীৰ চাহ দাদা আৰু পিঠে কি খাবি বহুত পিঠে দেখা পাইছোঁ দেখোন কোনটো ভাল হ'ব বাইদেউ এইটো কেনেকুৱা মিঠা না অলপ কম মিঠাইটো সেইটোৱে আৰু মোৰ কি হ'ব এইটো এইটো মিঠা না ভিতৰত নাৰিকল আছে অঁ হৈ যাব সেইটো দি বঢ়িয়া ধন্যবাদ গাইছ ভাড়া বহুত মাৰিলোঁ এতিয়া খাব লাগে নে কি এই অ' এইটো হেলমেট হোৱাৰ পৰা দিগদাৰ হৈছে গম পা না এইটো হেলমেট এতিয়া লগত লৈ ফুৰিব লাগে বাইকত থৈ আহিব নোৱাৰি ভয় এটা থাকে না কোনোবাই ভাল হেলমেট দেখাবলৈ লৈ যাব পাৰে গুৱাহাটীত আৰু ক'বতো নোৱাৰোঁ না ইয়াৰ চোৰ হয় ডগৰী চোৰ হয় জোৰত এটা ভিডিঅ' পোৱা নাই 2 মিনিটত কিবা হেলমেট গায়ব হৈ গৈছে হা এই ভিডিঅ' এটা পাইছিলোঁ চলি দুটাৰ দোকানত গৈছিল শিখৰ কিনবা শিখৰ কিনি এই হেলমেট গাই একযোৰৰ ভাইৰেল লাগিছে ভিডিঅ'টো পোৱা নাই সেইকাৰণেতো সেইকাৰণে মোৰ এতিয়া চিন্তা লাগে এইটো আৰু নতুন নতুনকৈ কিনিছোঁ ঘণ্টা আৰু 2,000 টকাৰ হাত লাগি যাব মোৰ একদিন গাড়ী চুৰ হ'ব গাড়ী চোৰ হ'ব এনেকে চাৰি পাত থৈ এই একো নাই ইঞ্চুৰেঞ্চ ক্লেইম কৰিবি পাই যাবি ইঞ্চুৰেঞ্চ আছে নাই ইঞ্চুৰেঞ্চ ফেল হৈছে ফাৰ্ষ্ট পাৰ্টি এই ফাৰ্ষ্ট পাৰ্টি কৰি ল'বি থাৰ্ড পাৰ্টি চলি আছে ফাৰ্ষ্ট পাৰ্টি ল'বি ভাই আমাৰ গাড়ীৰ কথা নাই আমাৰ গাড়ী পচন্দ নকৰে চোৰে তোৰখন পচন্দ কৰিব কিন্তু মৰব কিন্তু এক গাইজ বঢ়িয়াকৈ হেলমেটটো খুলি লওঁ দেখা পাইছিনে মোক এতিয়া বঢ়িয়াকৈ খাই লওঁ ৰেকৰ্ডিং হৈছে ৰেকৰ্ডিং হৈ আছে তোৰ ৰঙা লাইট জ্বলি আছে দেখা নাই লাইটটো বন্ধ কৰিব পাৰিলে খুলিত মজা কণ্টেণ্ট হ'ব এই পুলিচে গম নাপায় ৰঙা লাইটটো এই ষ্টিকাৰ মাৰি দে মোৰ লগবিলাক গম পায় পুলিচবিলাক বেয়া চেষ্টা আজিকালি মই আজিকালি পোৱা নাই কিন্তু এনেকৈ গম পোৱা মানুহ আমাৰ অসমৰ পুলিচ মানে কি জানা অলপমান বেলেগত মানে কিবা নাই আমাৰ এইবিলাক ক্ষেত্ৰত বিৰাট মানে সিহঁতে পাৰ্গত ক'ব নোৱাৰোঁ দেখ এতিয়া বঢ়িয়াকৈ চাহ খাব লাগে পিঠা আছে লগত টেনশ্যন নাই লাল চাহ ৱাহ চিৰিয়াছলি বঢ়িয়া বনাইছে বে ৰ পানীটো হাত ধুব পাৰি নে অঁ বটল পানী হাত ধুব পাৰি দে বালা বালা আহিছে মানে ধুলে লৈ আছে সেইকাৰণে হা মোবাইল চাওচোন তাতে নাই মাউণ্টেড নাই ইয়াতে আছে তোৰ
তুমি মোবাইল চোৱা স্বভাৱ আছে দেখ গাইছ বৰেকা খাই লওঁ ওলাই পেলাই নেক্সট ভাড়া লাগিলে দেখিছোঁ চাহ পৰি লয় মাত্ৰ দেখ চাহ খাই পেলাই কৈ আছোঁ পিঠা দিছিছ এইটো কি লৈ কৰি আছে আপুনি হা কেমেৰা লৈ কিয় কৰি আছে তোৰ ভিডিঅ' বনাই ইউটিউবত অ'কে সেইকাৰণে ওলাই ল'ব পাৰে এইটো হা ওলাই ল'ব পাৰে এইটো ৰাইড নকৰিলে মই এইটো ৱেট নাই ন থাকিলেও প্ৰব্লেম নাই অনলাইন হ'ব ন এক ছেকেণ্ড ব্লক কৰোগে আপুনি ব্লক কৰোগে हाँ কি নাম হয় চেনেলৰ हाँ ये डियर सत्य बोले से ঠিক আছে দেখ दिया थैंक यू गाइस राइट कंप्लीट এটা বস্তু এটা কৈ আছো এক সেকেন্ড কনভারসেশন দিছে পয়সা কে আনা এটা 40 টাকা দিছে স্যার দেখা যাচ্ছে না ব্রাইটনেস তো কমে দেওয়া পয়সা 35 দেখাছি কাস্টমারে দিছে 40 টাকা ক্যামেরা বেশি না কবানো যে আপনার লগত কথা কইছো প্রথম গাইস হোয়াট এ এক্সপেরিয়েন্স বিদ্যা কৈছো মই পাগলা হৈছো ঐ এটি হেলমেট মই মাত্ৰ ধানা মাছটো গম পাইছেনে দেখা পাইছে না এই ওপৰত ফ্লিপ কৰি খুলি দিছোঁ হেলমেট ফিটিং নহয় বে ইমান ডাঙৰ মাথা ঘাটোৰো বাদে দি আমাৰ অৱস্থা ভয়ানক বে বাপৰে কাষ্টমাৰ এক্সপিৰিয়েঞ্চ এই তাতো ইমান খাটা ৰাইড মানে ভাড়াই লগা নাছিল সেইকাৰণে একচেপ্ট কৰিছিলোঁ একচুৱেলি ক'লে এটাৰতো যিকোনো সৰু সৰু ভাড়া মাৰিলেও কিজানি লাম্বা লাগি যায় সেইটো আশা কৰি পেলাই বহুত টাইম বহিলোঁ বহাৰ কাৰণে আৰু মই বোলো একচেপ্ট কৰি লওঁ চালা এক্সপিৰিয়েঞ্চটো কিন্তু আল্টিমেট আছিল দেই সঁচা কৈছোঁ এই ইমান শকত মানুহ ৰেপিডো বুক কৰিব নেকি কাৰ বুক কৰিব লাগে কেব ৰেপিডো মানে ইমান শকত মানুহ কাৰণে নহয় কম 80 কেজি মানুহক লাগি ঠিকে আছে এই বাপৰে 100 কেজিৰ ওপৰ হ'ব 100 কেজিৰ মানুহ এটাই ৰেপিডো বুক কৰি গ'লে কিয় শাস্তি দিব লাগে ঘণ্টা এইগিলা গাড়ী মানে চেঞ্জ পকেট উৰি যাব চেন ঘূৰাবই নোৱাৰিব গাড়ী ইমান শকত মানুহ এই বেয়া লাগে দেই বিদ্যা কৈছে নিজৰ গাড়ীখনৰ প্ৰতি দুখ লাগে গম পাই না আপুনি যদি আপোনালোকে যদি কেতিয়াবা ৰেপিডো মাৰে বা ধৰিলোঁ যদি মাৰি আছে ক'বচোন শকত মানুহ পৰলি কেনে লাগে শকত মানে অভাৰ শকত পৰলি আৰু নৰ্মেল শকতটো ঠিকেই আছে কিন্তু পাগলা হৈ যাওঁ এই আল্লাহ মাথা বেয়া হৈ যায় যাক যি নহওক নেক্সট ভাড়া লাগিলে দেখাম আৰু বৰ্তমান টাইম কিমান হ'ল 9:50 GoPro ৰেকৰ্ডিং কোৱালিটি ভাল নহয় সেইকাৰণে আৰু মই টাইম দেখাই থকা নাই কাৰণ ফ'কাছ লয় নলয় ঠিক নাই আপুনি নেকি হয় পাইছোঁ ঠিক আছে OTP দিয়ক 3299 অঁ 3299 হয় দিছে উঠক এইটো লওক হেলমেটটো লওক বলক 9.3 কিলোমিটাৰ বাপৰে ভাল লৈ যাবা বৈশিষ্ট্য পাৰ হৈ বাবা এইটো কি ৰে দেৱাল মন্দিৰ পথ ওকে বহক আছে না গাইছ লম্বা ভাড়া এটা লাগছি এতিয়া পিক আপটো কৰি ল'লোঁ ধুনীয়াকৈ এতিয়া যাব লাগে মই তোমাৰ একদম দূৰত বৈশিষ্ট্য লেখা আছিল কিন্তু বৈশিষ্ট্যৰ ভিতৰত যাব লাগে বৈশিষ্ট্য নহয় সেইখিনি চাগে তোমাৰ লখৰাই পৰিব নেকি কি পৰে ক'ব নোৱাৰোঁ ড্ৰপ কৰি পেলাই আপোনালোকক দেখাই আছোঁ কি পৰে অ'কে এতিয়া ক'ব নোৱাৰোঁ এতিয়া বৰ্তমান যাব লাগে মই 9.2 কিলোমিটাৰ সেইটো খালি গম পাওঁ গাইছ ভাড়াটো নুমাই দিলোঁ মই তোমাৰ বেহাৰবাৰীত আৰু এতিয়া বৰ্তমান আকৌ এটা ভাড়া লাগছি ক'ত দেখাই আছোঁ ৰ'ব উবেৰত লাগছি মানে ৰেপিডত লগা নাই ভাড়া কাষ্টমাৰৰ নাম হৈছে সীমা এইটো ঘৰ লোকেশ্যন এতিয়া কাষ্টমাৰটো আহিছে বোলে যাব দিছপুৰ মেছেজটো চাব না মেছেজ এটা দেখাই আছোঁ ৰ'ব এক ছেকেণ্ড এইটো চাওকচোন এইটো চাওক দেখা পাইছে না ভাড়াটো মিলাই দিম আহক অ'কে গট ইট আই হেভ এৰাইভটো এইমাত্ৰ দিছোঁ অ'কে গট ইটটো কৈছোঁ এনেকৈ মানে কাষ্টমাৰে নিজে ক'লি দিল গাৰ্জেন হৈ যায় যিয়ে দাক 5 টকা এটাই যিয়ে দাক কথা নাই মানুহ টকাই কিন্তু কলি ভাল লাগে হাই ভাড়াটো মিলাই দিওঁ এনেকুৱা হ'লে মানে বুজি মানুহ মানুহে জানেই টানা টানি মানে এতিয়া মোক
ভাড়াটো কিবা 68 নেকি দেখাইছে মই 1.5 কিলোমিটাৰ পিক আপ কৰিব আহিলোঁ 6 কিলোমিটাৰ না 8 কিলোমিটাৰ কিবা ড্ৰপ আছে গতিকে ধৰি লওক এই ঠাণ্ডাত বাইক চলাই ঘূৰি আছোঁ গতিকে কিবা তাতো দিবই লাগিব না কাৰণ গাড়ীত তেলো যাব মোৰ নিজৰ খৰচা আছে ভাই কষ্ট আছে গাড়ীখনৰ মেইনটেনেঞ্চ আছে গাড়ীৰ ডেপ্ৰিচিয়েশ্যন আছে হ্যাঁ নাই এখন গাড়ীত আৰু লাইফ টাইম নচলে নহয় 4 দিন পিছত বেয়া হৈ যাব নতুন কিনিবৰ কাৰণে পইচাও লাগিল সেইগিলা কৰিব পাম দেখা 2 পইচা বাচিব লাগিব তেতিয়াহে ইনষ্টলমেণ্ট আছে সেইটো কাৰণে এনেকুৱা মানুহ বুলি ভাল লাগে মানে যোগ্য বুলি ভবা যায় আৰু বোলে এন্তে ৰেপিডত যাৱাৰ কাৰণে পাৰফেক্ট OTP কওক 69 61 69 69 50 50 ওকে এইটো লওক হৈছে না ওকে যাব পাৰি এইটোৱে নেকি লোকেশ্যন এইটোৱে লোকেশ্যন হা এইটোৱে দিয়া আছে ইয়াতে এইটোৱে থাকে এপাৰ্টমেণ্ট ইয়ালৈকে আছে হয় না কথা নাই দিয়ক কিমান উঠিছে চাওকচোন 70 দেখাইছে 70 70 অনলাইন দিব নে কেছ অনলাইন সেকেন্ড এইটো ওলাইছে ন 70.11 হৈছে ন দিয়ক থেংক ইউ কাস্টমারে দিয়েছে 75 রুপিস এইটো নাকি একদম ঠিকঠাক মজা বুলি ক'ব নোৱাৰি এক্সট্ৰা মিলাই দিম বুলি ক'লে 5 টকা দিছে এইটোও বেয়া নহয় দিছ অলছো বিগ থিং এতিয়া মোৰ ৰেপিডত ভাড়া এটা লাগছি মানে আইৰাওতে জাষ্ট ড্ৰপ কৰিব টাইমতেই মানে ভাড়া এটা লাগিছে কাষ্টমাৰৰ নাম হৈছে স্নেহা ক'ত আছে চাওঁ পিক আপ কৰা লোকেশ্যন অলপমান আগত আছে ফোন কৰোঁ কাষ্টমাৰক ফোন কৰি পেলাই সুধি লওঁ ক'ত যাব কি কৰিব না কি আহি পালোঁ গাইজ কাষ্টমাৰ লোকেশ্যন ফোন কৰি ল'লোঁ মানে কাষ্টমাৰ যাব বোলে তোমাৰ কি উজান বজাৰ মাজগাঁও নে কিবা সেনেকৈ কৈছিল তো বিয়াৰ পাই নেকি বিয়াৰ মানুহ যাব চাগে বিয়াৰৰ লোকেশ্যন আছে ৰকম এইটো দেখা দেখি নাই মানে বিয়াখন ডেক'ৰেশ্যন ভাল লাগছিল গাঁৱৰ বিয়া হ'লে ফ্ৰীতে খাই যাব পাৰিলে আৰু গোটেই চিষ্টেম হৈ থাকে ডিভাইন ৱেডিং এই হল আহি আছে মজা মাৰি দিওঁ স্নেহা ন তুমি সেই ইটো জমেটো মাৰো না আমাৰো
এ কলি হ'ব নেকি এ বিগ ফ্ৰেণ্ড বঢ়িয়া এতিয়া কি কৰি আছা এতিয়া আমাৰ এতিয়া ৰিচিপশ্যন চলিছে দাদা কেমেৰা ৰিক্ৰুইটমেণ্ট দেখোন নহয় এই দাদাৰ লগত দাদাৰ বোলে ধৰি দিব লাগে মানে তাতে ধৰি এই দিছে। বঢ়িয়া ভাল কাম কৰিছা তোমাৰ ঘৰটো ক'ত আমাৰ কৃষ্ণনগৰৰ ফালে ঘৰ নেকি অঁ ইয়াতে থাকো মানে ঘৰ বাহিৰত চাৰিআলি অঁ তোমাৰ নামটো কুলদীপ দাস এই বঢ়িয়া ভাল লাগিল লগ পাই ইনষ্টাত ফ'ল' বেক দিবা লাগিব এই কুলদীপ বুলি নিশ্চয় কৈছে। দিয়া দিয়া এটা আহ বাই বাই অঁ দিয়া ব্লগিং চলি আছে নেকি অঁ চলিছে কেমেৰা অনে আছে বাই বাই অঁ দিয়া এই চাল্লা বঢ়িয়া এই মজা টাইম পাছ ভাল আছিল মানে তোমাৰ এই চাবা 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 মই কি হিল পিন্ধি আহিছিলো ৰে একো নাই বাৰু আমিও গৈ আছো পিছতে হা আমি এক্টিভত গৈ আছো স্কেনাৰটো দিনে কিউআৰটো কিউআৰ দিলে হ'ল দিছোঁ দিছোঁ চাওক হৈছে ন হৈছে সত্যব্ৰত শৰ্মা 70 ন হয় অ' তাৰ ব্লগটো কেতিয়া পাম অহাকালি মৰ্ণিং অ'টিপিটো দিয়ক 4163 কৈছে অ'কে ঠিক আছে থেংক ইউ বাই বাই দাদা অঁ দিয়া বাই বাই পিছত লগ পাম অঁ নিশ্চয় বাই দিয়া বাই আহিছোঁ অঁ পিছত লগ পাম অঁ চিয়'ৰ 4162 নহয় নেকি অ'টিপিটো নহয় 63 অঁ মই 2 শুনিছোঁ অঁ ঠিক আছে এজাৰ ৰখাই দিম চাব এই আৰাম মনে দিয়া থেংক ইউ গাইছ ড্ৰপ হৈ গ'ল কাষ্টমাৰ ড্ৰপ কমপ্লিট 66 ৰুপিজ দেখাইছিল আৰু মনিতে 70 টকা দিছে দেখাই পাইছে 5 ষ্টাৰ কি কম গাইছ প্ৰথম দিনে মানে পনতি লাগছি মানে দিনটো দি গোপ্ৰৰ বেটাৰীটো লগত লৈ গ'লো বেগটো আছিল মানে লগত বেগটোত গোপ্ৰৰ বেটাৰীটো আছিল যেতিয়াই মানে ধৰিলো তোমাৰ গোপ্ৰৰ বেগটো থৈ আহিলো এতিয়া বেটাৰী ডাউন নাছিল মানে মই বেটাৰী কিমান আছিল এইটো চোৱা নাই না এইখিনি জেগাত দেখা নাপায় গম পাই না এইখিনি কিন্তু ঢাক খাই থাকে মালটোৰ কাৰণে এনেকে হালধি দেখা পায় কিন্তু ভালকে দেখা নাপায় হ'লো আৰু ইমান চাৱাও যোৱা নাই না গৈ মই ভাবছো কি চাৰ্জ টাৰ্জ আছে বেটাৰীটো গোপ্ৰত ৰেকৰ্ডিংটো অন কৰিছিলো তাতে মেপ দেখাওঁতে নে কিলোমিটাৰ কিবা দেখাওঁতে অফ হ'ল তাৰপিছত এতিয়া এইফালে জাষ্ট মই কাষ্টমাৰটোক পিক আপ কৰাৰ সময়ত মই চাইছিলোঁ একবাৰ বোলে নহয় নে চাওঁ ৰ এই হৈছে কোৱাত মানে কেইছেকেণ্ডমান থাকে তত মাৰি চাট ডাউন হৈ যায় এতিয়া বাদ দিয়া আৰু বৰ্তমান আৰু ব্লগিং চগিং নকৰোঁ বৰ্তমান টাইম কিমান হ'ল 11:15 আৰু এটা বাৰ এতিয়া ভাড়া মাৰিম লাগলি নালগিলি চিধা ৰুমত যাম যাই পেলাই ভিডিঅ' এণ্ডিং কৰিছোঁ যদি ভাড়া লাগে চাওঁ নেকি ভাড়া মাৰা হৈ গ'ল কমপ্লিট দেখা নাপাওঁ ভেষ্টালি বৰ্তমান ৰাতিৰ 8-10 মিনিটমান বাকী আছে কিবা কবি ভাই চাই আছে এক মজাকে ফেণ্টাষ্টিককে খাই লওঁ বৰ্তমান চাহ খালৈ হোটেল তোমাৰ এই নয়নপুৰ ৰোডত আৰু খাই লওঁ লৈ পেলাই ৰুমত যাই আছোঁ ভিডিঅ' এডিটিং কৰিছোঁ কিমান আৰ্নিং কৰে দেখাইছোঁ আৰু নেক্সট চেলেঞ্জৰ কথা কৰিছোঁ অ'কে গাইছ খাই বৈ আহি একদম ভাড়া মাৰাও কমপ্লিট এতিয়া মানে টাইম কিমান হ'ল জানেনে সেইটো চালি চক খাব 1:44 মানে শালপতিৰ দোকানত বহুত টাইম আড্ডা দিলোঁ মানে ভালেকেইজন মানুহ লগো পালোঁ চিনাকি মানে ছাবস্ক্ৰাইবাৰ বুলি ক'লেও ফেমিলি মেম্বাৰ বুলি ক'লেও যি বুলি ক'লেও ক'ব পাৰে মানে সেই আৰু চিনাকি সত্যদা বুলি চিনি পায় গতিকে তেনেকুৱাকৈ আড্ডা দিলোঁ বহুত টাইম লেকচাৰ মাৰিছোঁ শালপতিৰ দোকানত মাৰোঁতে এতিয়া 2টা বাজিব হ'ল এতিয়া মোৰ চলা মানে গোপ্ৰটো চাৰ্জ দিছোঁ দেই শালপতিৰ দোকানত সেইটোও এটা কথা ভাল হৈছে মানে একেলগে চাৰ্জত বহাই দিছিলোঁ চাৰ্জো হ'ল এতিয়া গোপ্ৰৰ ক্লিপগিলা কি হৈছে কি নহৈছে ক'ব নোৱাৰোঁ যদি বেয়া হৈছে ক্ষমা কৰি দিব মানে মই নিজে গোপ্ৰ অন কৰা এক্সপিৰিয়েঞ্চ নাই এতিয়া ধৰি লওক মঞ্জিটোত ইউজ কৰিছিলোঁ তাৰ ছেটিংছগিলা মিলাই থাকে গতিকে বাছ অন কৰিলে হ'ল ৰেকৰ্ডিং ভাল কোৱালিটিতে হয় গতিকে জাষ্ট নিজৰ মোবাইলত লওঁ এডিট কৰোঁ এতিয়া এইটোত মই নিজে ছেটিংছ খচেৰ পেলাব আৰু যিটো নেকি মই টাইম একেবাৰে পোৱা নাই কাৰণ আজি 2 তাৰিখ পৰিল মানে 12টা বাজি গ'ল মানে 2 তাৰিখ পৰিল আপোনালোকে 2 তাৰিখে ভিডিঅ'টো চাই আছে গতিকে 3 তাৰিখ অহাকালি 3 তাৰিখ মানে 3 তাৰিখে মোৰ ৰাতিপুৱাই ক'ৰবাত 4-5টামান বজাতে চাগে কেতিয়াবা কাটে কেতিয়াবা 6-7টাত কাটে
তাতে কিস্তি আছে গাড়ীৰ, যিটো নেকি মোৰ একেবাৰে যোগাৰ হোৱা নাই। দৰকাৰ হ'লে বাৰু লৈ ল'ম লগত তাৰ পে। এক দুই দিনৰ ভিতৰত তাকো মাৰি দিম। কিন্তু মানে এই মহ চাব এসোপা, দেখা পাইছেনে মহ? এসোপা পেনে গোটাই মহে মহ, চাচোন কি মহ। এইমাত্ৰ চকুত পৰিল। মানে ঢাল লৈ পেলাই বাৰু মাৰি দিব পাৰিম, টেনশ্যন নাই। মাজতে গোপ্ৰ'টো ল'লোঁ, সেইকাৰণে এতিয়া জোতা আহি গ'ল। মানে 2 মাহমান পিছত লোৱাৰ প্লেনিং আছিল মোৰ, মানে গোপ্ৰ'। সেইকাৰণে এতিয়া অলপমান টানাটানি চলছি। অহাকালি ভাবছোঁ কি মই তোমাৰ সেই মাৰিম, কি বুলি কয়, ৰেপিডোৱে মাৰিম, কিন্তু কণ্টেণ্টটো অলপমান চেলেঞ্জ টাইপ বনাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ব। আৰু অহাকালি চেলেঞ্জ বনালে মোৰ খৰচা আছে। মানে মই চেলেঞ্জটো যোনটো বনাম বুলি ভাবছোঁ, সেইটো এতিয়া ৰিভিল কৰোঁ নে নকৰোঁ? মানে আৰু ৰিভিল কৰোঁৱে দে। মানে আগতে মই কথাষাৰ কৈছোঁ, অলপমান কুৱেশ্যন সোধা টাইপ কাষ্টমাৰক, সেনেকুৱাকৈ যদি কুৱেশ্যনৰ সঠিক উত্তৰ দিব পাৰে, তেতিয়াহ'লে হয়তো ৰাইডটো ফ্ৰী কৰি দিম, মানে যিটো মই নিলোঁ ভাড়া দিব নালাগে। সেনেকুৱাকৈ কিবা এটা চেলেঞ্জ কৰিম বুলি ভাবিছোঁ। গোটেইখিনি ডিটেইলছ নিদিওঁ বাৰু, ধৰি লওঁ নহ'লে চেলেঞ্জটোৰ ইণ্টাৰেষ্টটো শেষ হৈ যাব না, বোলে কি কৰিব কি নকৰোঁ, গোটেইখিনি যদি আগতীয়াকৈ গম পায়, চোৱাৰ এটা মজা নাথাকে। গতিকে ইউনিকতকৈ ইউনিক চেলেঞ্জ কৰিব চেষ্টা কৰিম। সেইকাৰণে বাকী আৰু বেলেগ দেখাব লগা নাই, ইনকামটো দেখাই দিওঁ, দেখাই দি পেলাই ভিডিঅ'টো এণ্ডিং কৰোঁ, কাৰণ এতিয়া বহুত দেৰি হ'ল। মই ঘুমোতে ৰাতিপুৱা হ'ব। মানে মই ৰাতিপুৱাই আকৌ ভাড়া মাৰিব যাম বুলি ভাবিছিলোঁ। লেকচাৰ মাৰি থকা সময়খিনিত মনতে নপৰিল ইমান কথা ভাবছোঁ বুলি। চিনক এতিয়া আৰ্নিংটো দেখাই দিওঁ। জিৰ' আৰ্নিং হৈ গ'ল না 12টা বজাৰ পিছত। টুডে আৰ্নিঙত যা, অল অৰ্ডাৰ্ছ 1 তাৰিখত। ৰেপিডত কামাইছোঁ মই তোমাৰ, ব্ৰাইটনেছটো বাঢ়ি দিব লাগিব নেকি? আল্ট্ৰা এংগল কৰি দিওঁ আৰু। নাই, 698 কামাইছোঁ 11টা ৰাইডত। 11টা অৰ্ডাৰ কমপ্লিট, 698। মানে ক'বা গেলি 60 টকামানকৈ বচি চাগে পাৰ ৰাইড। মানে ৰাইডকেইটাত 60 টকামানকৈ বচি চাগে। 698 ৰেপিডত কামাইছোঁ, আৰু উবেৰত কিমান কামাইছোঁ সেইটো দেখাই দিওঁ। মই চাব এই পেনে আছে কাষত। বেটাৰী চাৰ্জো নাই, 24% আছে মাত্ৰ। 409 টকা কামাইছোঁ। 7 ঘণ্টা অনলাইন থাকি পেলাই 4টা ট্ৰিপ মাৰিছোঁ। 4টা নে? 4টা ট্ৰিপত 409। মানে এটা ট্ৰিপে লাম্বা মাৰি দিলোঁ না 230 টকা নেকি, সেইকাৰণে 409 টকা হৈছে ইয়াতে। আৰু ইয়াতে কিমান হৈছে? 698, মানে 700 1100 টকা। 1100 টকা আৰ্নিং হৈছে। আৰু চাগে অলপমান মানে কাষ্টমাৰে বাঢ়াই দিয়া, মিলাই দিয়া, সেনেকুৱাকৈ চালি 1200-1300 মান হৈছে চাগে, 100-200 টকা বেছি হৈছে। গাড়ী কিলোমিটাৰটো দেখাই দিওঁ। লগতে এটা বম ৰিভিল, মানে আজিয়ে কৰিম বুলি ভবা নাছিলোঁ। মই গাড়ীখন যোনদিনা ফুল টেংকি কৰিছিলোঁ, মানে ফুল টেংকি যোনদিনা তেল ভৰিছিলোঁ, সিদিনা ট্ৰিপ B2 0 কৰি লৈছিলোঁ। বোলে ফুল টেংকি তেলত গাড়ী কিমান চলে। এতিয়া আজি ফাইনেলি এডাল কথা হৈছে, অহাকালি ধৰিলেও 20 কিলোমিটাৰমান চললি ৰিজাৰ্ভত লাগব। এটা আইডিয়া আছে না? গতিকে ৰিজাৰ্ভত লাগলি এতিয়া আইডিয়াটো পায়ে যাম। অহাকালি 100% গোটেই ক্লিয়াৰ ৰিজাল্টে আহিব। কিন্তু হ'লেও এতিয়া এষ্টিমেটেড এটা দিব পৰা হৈছে, বোলে গাড়ী কিমান চলিল। কাৰণ 1300 টকাত তেল ধৰিছিল। ভিডিঅ' বনাইছিলোঁ, ভিডিঅ' আপোনালোকে চাইছে। স্কেম হোৱা যেনো লাগিছিল, মানে 1300 টকাত তেল কেনেকৈ ধৰে 11 লিটাৰ টেংকিত। সেইটো তাৰে আকৌ ৰিজাৰ্ভত জাষ্ট লাগছিল মাত্ৰ তেতিয়া। ৰিজাৰ্ভত লগাৰ লগে লগে 1 লিটাৰমান তেল থাকেই না। এতিয়া দেখাই দিওঁ আপোনালোকক কিলোমিটাৰ কিমান চলিল নেকি। এই হেলমেটটো গুচাই লওঁ আৰু 1 ছেকেণ্ড। এই হেলমেটটো কাষ্টমাৰক দিবে চিন্তা লাগে এইখানটা, গম পা না? নতুন হেলমেট না, অলপ বেয়া লাগে। চিনক উপায় নাই বাৰু, বেলেগ এটা হেলমেট আহি আছে, সেইটো আহিলে সেইটো দিয়া কৰিম। 140 কিলোমিটাৰ গাড়ী চলছোঁ আজি। আৰু ট্ৰিপ বিটো কিমান চলিছিল দেখাই দিওঁ। ছেটিংছত যাওঁ, ট্ৰিপ বি 867 কিলোমিটাৰ চলিছোঁ, দেখা পাইছি? চাওক 867, ভালেখিনি চলছোঁ কিন্তু না। 867 এনে কম, কিন্তু কিলোমিটাৰ হিচাপে বেছি, কিন্তু মাইলেজ কম দিয়া হেন লাগিছে। কাৰণ 1300 পৰা যদি 867 সেই কৰি দিওঁ, 1300 কেনেকৈ কৰিব লাগিব কেলকুলেশ্যনটো। 867 13 লিটাৰ 867 কৈ 867 হৰণ 13 লিটাৰে ধৰ বাৰু, 100 টকা লিটাৰ ধৰ, 105 টকা মানে বচি চাগে। মই পাৱাৰটো ভৰাইছিলোঁ, হ'লেও 100 ধৰক বাৰু, এষ্টিমেটেড এইটো, একদম একজেক্ট নহয় না। 100 নহয়, 867 প্লাছ 13 লিটাৰ 66কে এভাৰেজ পচি চাক। 66 এভাৰেজ হ'লে ৰেপিডো হিচাপত ঠিকে আছে, কাৰণ ৰেপিডত ডাবলিং চলা নাই যায় না। আৰু কিছুমান পেটলা পেটলা মানুহ পৰে, যেনে আজি এটা পচছি মস্ত পেটলা, দুটা পচছি, এটা ভিডিঅ'ত নহ'ল। কিন্তু সেনেকুৱা পেটলা মানুহ পৰি গেলি মানে গাড়ীখনে বেছিয়ে কষ্ট পায়, তেল বহুত টানে। মানে RPM বহুত দিব লগা হয়, গাড়ীখন পুৰা দাবি যায়।
সেইটো কাৰণে মানে ৰেপিডত যদি 66 এভাৰেজ পচছি তেতিয়াহ'লে ভালে আৰু 20-30 কিলোমিটাৰ চলাতে আছে বাৰু টেনশ্যন নাই গতিকে কিমান হ'ব ধৰি লওক 20-30 কিলোমিটাৰটো ধৰি লওক 67 70 69 মান চাগে দিব মোৰ আইডিয়াত আৰু 69 মানকে পৰিব চাগে এভাৰেজ ঠিকে দেই কিন্তু 70-71 দেখুৱাই এতিয়া দেখুৱা নাই কিন্তু এতিয়া কমকৈ দেখাইছে মিটাৰ বা অন হয় নাই এতিয়া সেইটোৱে টেনশ্যন নহয় বেটাৰী ডাউন চাওঁ এই হেডলাইটটো অলপ জ্বলি আছে মিটাৰ নজ্বলে ঠিক কৰবি এই প্ৰব্লেম পাই আছোঁ বেটাৰী এতিয়া টাইম পোৱা নাই মেইনলি ছাৰ্ভিচ চেণ্টাৰত যাবা ছাৰ্ভিচ চেণ্টাৰত গ'লে বেটাৰীটো কমপ্লেইন কৰি পেলাই ৰিপ্লেচ কৰিব পৰা যাব 1 বছৰ হোৱা নাই না ফ্ৰীতে ৰিপ্লেচমেণ্ট কৰি দিব টাইমেই মিলা নাই এই চাগে 10 তাৰিখৰ পিছতহে টাইম পাম এতিয়া কিক মাৰি মাৰি ষ্টাৰ্ট কৰিছোঁ গাড়ীখন উপায় নাই এক যি নহওক যি কিলোমিটাৰ হয় যি নহয় অহাকালি বাৰু কমপ্লিট ডিটেইলছ পাই যাব আপোনালোকে এতিয়া ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব একো নকৰিলেও কথা নাই আপোনালোকৰ ইচ্ছা মই মানে জাষ্ট মোৰ ফৰ্মেলিটিৰ কাৰণে কৈছোঁ নাই ক'বাক লাগি বেলেগ নাথাকে কাৰণে মই মাৰি আছোঁ গম পাই না মোৰ হাতেদি এনেকৈ ধৰা অভ্যাস আছে মহিলে দিয়ক এতিয়া টাটা বাই বাই গুড নাইট নহ'লে বকলি বকি থকা যায় গমেই পায় কেমেৰাত মই মানে অভাৰ ফ্ৰী মানুহটো